যদি তোমার আকাশ শুভ মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তৰা হয় যদি তোমার আকাশ শুভ কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু গাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুভ নকইনাৰ সৈতে চাগে গোটেই ঘৰখন উৎসৱ মুখৰ হৈ আছে বাহিৰলৈ যাওঁ বোলা ক'ৰবাত খাম ফুৰিম ঘূৰিম আড্ডা মাৰিম আজি ঘূৰিবলৈ ফুৰিবলৈ কিবা চানডে মানডে চাব লাগে নেকি ঘৰৰ আটাইবোৰ মানুহ উঠি ব্ৰেকফাষ্ট কৰিলে অথচ তাই ন বোৱাৰীজনী হৈ এতিয়ালৈকে শুই আছে তাকেইতো এই অৰূপ ক'ত আছে দাদা চাদৰ ওপৰত বহি আছে তই মাতি দে গৈ যা নহ'লে আজি তেনেকৈ মাতিব সোমাব পাৰি নেকি চাওঁ নাপায় দুষ্টটো কোবাৰ দেৰিলৈকে খোৱাটো মোৰ এটা অভ্যাস বিয়াৰ পিছত মানুহে কিছুমান বদ অভ্যাস এৰিব লাগে প্ৰীতি বাইদেউ যেনিবা ওলাই অহা নাই আপুনিওতো নিজৰ বুলি ভাবি ভিতৰলৈ যাব পাৰে ন বাইদেউ তো ঠিকে কৈছে সি অৱশ্যে সেইটো আপোনাৰ নিজৰ কথা নিশ্চয় গ'লো হয় আচলতে তুমি ওলাই থকা বুলি ক'লা যে আৰু মই ভাবিলোঁ এঠাইলৈ যাম যেতিয়া আগতে গৈ লওঁ তাৰোপৰি সেই ঠাইডোখৰলৈ আজি প্ৰথম যাম ঠিক আছে বলক ব'লা ৰ'ব দাদা এনেকৈ যাওঁ বুলি যাব নোৱাৰিব নহয় ভয় কৰিবলগীয়া একো নাই যাবলৈ ওলাইছে যাওক কিন্তু উভতি আহোঁতে দুপৰীয়া ভাতকেইটা ইয়াতে খাই যাব লাগিব কাৰণ আজিৰ বিলত মাছ মাৰিছে ভালৰো ভাল মাছটো লৈ আহিম কি যে হ'ব ইয়াক লৈ একো নাই ব'লা বলক দেখিলি নে প্ৰেমদা মই ক'লেতো কোনেও বিশ্বাসে নকৰে সেইবাবে মই তোক দেখুৱাবলৈ লৈ আহিছোঁ দেখিলোঁ এই পিছে মানুহজননো কোন হ'ব এই সৰু কথাটো তই আন্দাজ কৰিব নোৱাৰনে এইডালৰ লগতে চাগে চহৰত লিলিমাই আছিল সেইবাবেহে গিৰিয়েকে এৰি দিলে কোনেনো পৰপুৰুষৰ লগত গা খেলোৱা কথাটো সহ্য কৰিব এৰা তোৰ কথাটো মোৰ মনে চুইছেনে তিনি হয় কিন্তু মাষ্টৰণীয়ে কথাবোৰ কেনেকৈ হজম কৰিছে নকৈনো কি কৰিব হাজাৰ হওক নিজৰ জীয়েক ঐ তোক এটা কথা ক'বই পাহৰিছোঁ আজি ৰাতি বুজিছনে প্ৰীতিয়ে বৰ জোৰ জোৰকৈ কন্দা শুনিছিলোঁ কেনেকৈ শুনিলি তই কুলেনহঁতৰ ঘৰৰ পৰা নাৰায়ণ পূজা খাই আহিছিলোঁ সিহঁতৰ ঘৰ পালে আকৌ মোৰ ভৰিখনে ব্ৰেক মাৰে ৰৈ দিলোঁ শুনিলোঁ নহয় এই কি বা কান্দোন আকৌ সোমাই যাওঁ বুলি ভাবিছিলোঁ পিছে তোৰ আকৌ সেই ৰজত মৰকুচিয়াটো তাতে থাকে নহয় সেইবাবে নোসোমালোঁ ব'ল তহঁতৰ ঘৰতে চাহ একাপ খাই লওঁ ভাগৰ লাগিছে ব'ল গাঁওখনৰ কথা চিন্তা কৰি মোৰ কেতিয়াবা মূৰটো বিষাই যায় ব'ল মোৰ বিষাইছে বিষাবতো অযথা চিন্তা কিছুমান কৰি থাকিলে মোৰ নিবিষাই কি হ'ব কোৱাচোন ছোৱালীজনী আজি ঘৰৰ পৰা ওলাই যোৱা 24 ঘণ্টাই হোৱা নাই ইমান চিন্তা কৰিব লগা কি হৈছে
ডাঙৰ মাৰ উপৰিও তলৰ দুজনীকে বিয়া দিছোঁ। ধুমধামকৈ ঘৰতে ৰভা মণ্ডপ সাজি আলহী অতিথিৰে সৈতে হৈচৈকৈ বিয়া দিছোঁ। তেতিয়া জানো মূৰ বিষোৱা দেখিছিলে? সিহঁত দুজনীৰ কথা বেলেগ। সিহঁত দুজনীক আমি যেনেকৈ জানো, ডাঙৰজনীকতো আমি তেনেকৈ নাজানো। বয়সে সকলোকে শিকায়, বুজিছা? ডাঙৰ মাকো শিকাইছে দিয়া। নাই শিকোৱা। তাইৰ যিটোহে স্বভাৱ, লাগ বুলিলেই লাগিব, যাম বুলিলেই যাব। সকলো কথা কামতেই নিজ খেয়াল খুচিমতে চলা ছোৱালী। ৰং ধেমালি ফূৰ্তি তামাচাৰ মাজতে জীয়াই থকা ছোৱালী। ইমান ডাঙৰ হ'ল, কেতিয়াবা কিবা কথা গাত লগা দেখিছেনে? হ'ব দিয়া, ভাল ঘৰ এখনত পৰিছে নহয়, সকলো ঠিক হৈ যাব। সেইটোৱেতো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ফোন কৰিছিলা নেকি? নাই কৰা, কৰোঁ ৰ'ব। বিনয়, মাজনী কিয় তেনেকৈ কৈছা? নিচিঞৰিলে ভাল পাম মা। নতুনকৈ বৌ এজনী আহি সোমাইছে। ঘৰখনৰ মান মৰ্যাদা অন্ততঃ মই বুজি পাওঁ। তোমাৰ কি হৈছে? একো হোৱা নাই। চিম্পলি ক'লে তুমি বুজি নোপোৱা নেকি? আজি কিমান দিন ধৰি তুমি ইয়াত আছা? আমাৰোতো এখন ঘৰ আছে। তাইতো ইয়াত এনেই থকা নাই। জানো মা, দাদাৰ বিয়া হৈ গ'ল, বৌ আহি ঘৰ সোমালেহি। এতিয়া নিজৰ ঘৰখনলৈ যাব লাগে নে নালাগে? তাই নাযাব বুলি কোৱা নাই নহয়। যাব, কিন্তু কেতিয়া যাব? তুমি মাৰ ওপৰত কথা কৈছা? মাৰ ওপৰত যদি কথা ক'লো হয়, তেতিয়াহ'লে ইমান দিনলৈ মই হয়তো এইখন ঘৰৰ জোৱাই হৈয়ে নাথাকিলোঁ। মা, আপুনি যাওকচোন। বৰষাৰ লগত মোৰ আৰু দুটামান কথা আছে। হৈছে কি? মনে মনে থাকা। এতিয়াৰ পৰা মই কম আৰু তুমি শুনিবা। তেন্তে আজিলৈ আহোঁ, ব'লা। আপোনাক এটা কথা সুধিব পাৰোঁ? নিশ্চয়। কিহৰ বাবে আপুনি এনেকৈ দুখীয়া শিশু কিশোৰক সহায় কৰা তাৰণা জাগিল? আপুনিতো ভাল চাকৰি কৰা বুলি কৈছিলে। এদিন ময়ো এখন দুখীয়া ঘৰৰ এটা ৰোগীয়া শিশু আছিলোঁ। গাঁওখনৰ ভিতৰত মই একমাত্ৰ ল'ৰা আছিলোঁ যিয়ে মেট্ৰিক পাছ কৰিছিলোঁ, তাকো প্ৰথম বিভাগত। আজিকালি ল'ৰা ছোৱালীবিলাকেতো সঁচা কথা ক'বলৈ গ'লে চৰকাৰী বহুত সুবিধা পাইছে। খাদ্য, চিকিৎসা, অন্ন, বস্ত্ৰ। আমাৰ সময়তো সকলোবোৰ শূন্য আছিল। নিজে বহুত কষ্ট পাইছিলোঁ। সেইকাৰণে সেইখিনি কষ্ট যাতে আনে নাপায়, সেই চিন্তাটোৱে অনবৰতে মূৰটোত খুন্দিয়াই থাকে। বলক। অৰূপক পতাব পাৰিলে যাম বাৰু। কি কলি? মোৰ কাৰণে চুটকিৰ কাৰবাৰ, হা? ঐ ৰচোন, অৰূপ অহা যেন পাইছোঁ। হেৰ' মাষ্টৰনী, জীয়েৰক লৈ কোনফালে যোৱা? জীয়েৰক বোলে গিৰিয়েকৰ ঘৰৰ পৰা একেবাৰে পঠিয়াই দিলে। নাতিয়েৰাক কেতিয়া পালাহে? আমি দেখোন গমেই নাপাওঁ। ঢাক ঢোল বজাই মোৰ ছোৱালীয়ে সন্তান জন্ম দিব লাগিছিল নেকি? মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। এই প্ৰিয়া, ভাল লগা বেয়া লগা সেইবোৰ আহি পৰা নাই ৰ। আৰু বেয়া লাগিলে কেনেকৈ ভাল লগাব পাৰি মই সেইটো ভালদৰে জানো।
আজি আজি ৰচোন অৰূপক পতাব পাৰিলে যাম বাৰু। কি কলি মোৰ কাৰণে চুটকিৰ কাৰবাৰ হা? ঐ ৰচোন অৰূপ অহা যেন পাইছোঁ। কি হৈছে জুহি? তোমাৰ গা বেয়া নেকি? নহয়, মনটোহে বেয়া লাগিছে। একদম ইজি হ'ব পৰা নাই। তোমাক আজি মাজে মাজে আনইজি যেন লাগিছে। কিবা সমস্যা হৈছে নেকি? নাই নাই, আপুনি মোক ভালদৰে লগ পোৱা নাই বাবে চাগে এনেকৈ ভাবিছে। মই এনেকুৱাই। চৰি, হ'ব পাৰে। কিন্তু কিয় জানো মোৰ তেনেকুৱা ভাৱ আহিল? আচলতে আমি যি ঠাইলৈ গ'লোঁ তাৰ কণ কণ ল'ৰা ছোৱালীবোৰৰ অৱস্থাবোৰ দেখিহে মনটো বেয়া লাগিছে। ঠিকেই কৈছা তুমি। আটাইবোৰে পুষ্টিহীনতাত ভোগে। দুবেলা দুসাঁজ খাবলৈ নোপোৱা অভাৱগ্ৰস্ত মানুহবোৰেনো সিহঁতৰ শিক্ষাৰ কথা কি ভাবিব? তাকে ভাবিছোঁ, কোনোবাই এটা সন্তানৰ বাবে দিনৰ পিছত দিন, মাহৰ পিছত মাহ অপেক্ষা কৰে। কোনোবাই আকৌ সন্তান জন্ম দি অশান্তিহে অনুভৱ কৰিছে। চাওঁচোন আমি কিমান দূৰ আগবাঢ়িব পাৰোঁ। আহক 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 আহক, আমি ৰেডি। খুৰীয়ে ঢেৰ কিবা কিবি গাঁৱলীয়া খাদ্য বনাইছে। মই নিশাক লৈ এপাক ফুৰি আহোঁ মানে। খুৰী ৰেডি। ব'লা। আহক। হেৰৌ মাষ্টৰনী, জীয়েৰক লৈ কোনফালে যোৱা? জীয়েৰক বোলে গিৰিয়েকৰ ঘৰৰ পৰা একেবাৰে পঠিয়াই দিলে। নাতিয়েৰাক কেতিয়া পালাহে? আমি দেখোন গমেই নাপাওঁ। ঢাক ঢোল বজাই মোৰ ছোৱালীয়ে সন্তান জন্ম দিব লাগিছিল নেকি? মা, ঘৰলৈ উভতি যাওঁ ব'ল। ব'ল। বাইদেউ কি হ'ল? তাতে ৰলি যে? গৈছোঁ। মাজে মাজে চাগে বাইদেউ ঘৰখনলৈ মনত পৰে। অৰূপে বাৰু সঁচাকৈ প্ৰীতিক পাহৰিব পাৰিবনে? নাজানো। কেতিয়াবা তাক লগ পালে তাৰ চকুত চকুত হৈ চাব পাৰিলে গম পাম সি কিমান সুখী বা সুখী হ'ব। এটা ৰাতি নহওঁতে আমনি পালেই। লাগিব পাৰে মা। এদিন কিয়, মানুহৰ 1 ঘণ্টাটো আমনি লাগিব পাৰে, বা এটা বছৰতো আমনি নালাগিব পাৰে। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। জোঁৱাই ক'ত আছে? আছে ৰুমতে। তাৰ কথা ধৰি নাথাকিবা, অকণমান পাছত দেখিবা সকলো ঠিক হৈ যাব। আৰু দেউতা? দেউতা ৰুমতে আছে। বোৱাৰীক ভালকৈ ওলাই মেলি থাকিবলৈ কওকচোন যা। এই বৰুৱানীহঁত আহে নেকি? আহক দিয়া। বৰুৱানী আণ্টিহঁতে ভাবে নহয় তেখেতসকলৰ বোৱাৰীহে ধুনীয়া। চাই যাক আমাৰ বৌক। মা, অঁ বাবা। অকণমান ওলাই যাওঁ ৰ'বা। জুহিৰ বোলে সোমাই থাকি আমনি লাগিছে। এটা ৰাতি নহওঁতে আমনি পালেই। লাগিব পাৰে মা। এদিন কিয়, মানুহৰ 1 ঘণ্টাটো আমনি লাগিব পাৰে, বা এটা বছৰতো আমনি নালাগিব পাৰে। মই কিবা ভুল ক'লো নেকি মা? নাই নাই, মানে বৰুৱানী আণ্টিহঁতে তোমাক চাবলৈ অহাৰ কথা আছিল। কিয়?
তেখেতসকলৰ অইন কাম নাই নেকি? কাৰ ঘৰলৈ বোৱাৰী আহিছে, কাৰ ঘৰলৈ জীয়ৰী আহিছে, এইবোৰ চাই ফুৰা মানুহ মই ভাল নাপাওঁ। আৰু অৰূপেতো আগতেও বিয়া পাতিছিল, তেতিয়াও চাগে চাবলৈ আহিছিল। সেইবোৰ মানুহৰ সেয়াই কাম। বেয়া নাপাব মা, নহয়নে বৰষা? মাজনী, কি মা? মোৰ দেখোন কিবা ভয় ভয় লাগিছে। ভাল লাগিব দিয়া। এয়া আৰম্ভণিহে। ৰুবি, ৰুবি, গৈছো ৰ'বা 1 মিনিট। ক'ৰবালৈ যাবলৈ ওলাই যে মাইকী মানুহবোৰে 1 মিনিট কৰি থাকে। আচলতে 1 মিনিটটো কেইমিনিটৰ হয় বাৰু? এনেকৈ কিয় চিঞৰি আছা বাৰু? মই ল'ৰা মানুহ নহয় নহয়। পেণ্টটো পিন্ধি চাৰ্টটো হাতত লৈ ওলাই আহিম যে। অ' ষ্টাইলহে কৰি আছিলা। ৰ'বা, এতিয়া ফাইনেল কৰা, আজি ক'ত যাবা? ক'তনো যাম? প্ৰীতি নোহোৱাৰ পৰা দেখোন আজিকালি ক'লৈকো নোযোৱাই হ'লো। কালিৰে পৰা মনটো বেয়া লাগি থকাৰ বাবেহে তোমাক ক'লো, বোলো ব'লা ক'ৰবালৈ ওলাই যাওঁ। একাপ কফিকে খাই তাইৰ সৈতে দুআষাৰমান কথাকে পাতিম। তুমিও বহুত দিন তাইৰ লগত কথা পতা নাই নহয়। কি হ'ল সৌৰভ? বন্ধুত্ববোৰ কেনেকৈ শেষ হৈ যায় নহয়। আগতে কলেজ লাইফত অৰূপ আৰু মোক সকলোৱে বুন্দিয়া ভুজিয়া বুলি মাতিছিল। আমাৰ দুটাৰ কেতিয়াও এৰাৰিয়ে নহৈছিল, বুজিছা? এতিয়া সি মোৰ পৰা বহু দূৰত। দুপৰীয়া যদি সি আমাৰ ঘৰত ভাত খায়, ৰাতি মই সিহঁতৰ ঘৰত ভাত খাবই লাগিব। সৌৰভ, অৰূপে বাৰু সঁচাকৈ প্ৰীতিক পাহৰিব পাৰিবনে? নাজানো। কেতিয়াবা তাক লগ পালে তাৰ চকুত চকুত হৈ চাব পাৰিলে গম পাম সি কিমান সুখী বা সুখী হ'ব। প্ৰীতিয়ে বাৰু এতিয়া কি কৰিছে ৰুবি? মোৰ এই কথা যদি সুৰ হয়, মোৰ এই সুৰ যদি জোন হয়, সিজনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব। মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব।